ওয়েলকাম বন্ধুসকল চ্যানেললৈ আপোনালোক স্বাগতম জনাইছো আজি আমি ভিডিওটো আৰম্ভণিতে পাঁচটামান মাল্টিপল কোৱেশ্চনছ কৰিম ইংলিছ পেডাগজিৰ ওপৰত তাৰ পিছত কিন্তু আমি গুৰুত্বপূৰ্ণ এলিমেন্টছ অফ ল্যাঙ্গুৱেজৰ বিষয়ে আলোচনা কৰিম ল্যাঙ্গুৱেজ ইজ মিন্স অফ ড্যাশ এটো কি সোশ্যাল কন্ট্ৰোল কমিউনিকেশনছ both A and B none চিন্তা কৰচোন কি হ'ব পাৰে হ্যাঁ ল্যাঙ্গুৱেজৰ মাধ্যমত আমি সোশ্যালি কন্ট্ৰোল কৰিব পাৰো সোশ্যাল কন্ট্ৰোল কৰিব পাৰো কাৰণ সোশ্যাল কন্ট্ৰোল কৰোতে ল্যাঙ্গুৱেজৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে লগতে কমিউনিকেশন ইজ দা মেইন ফাংশন তো গতিকে সি অপশন সি হল ইয়াৰ ৰাইট আনসাৰ ঠিক আছে ইয়াৰ পিছৰটো হল নম্বৰ 2 নম্বৰ 2 টো এনেকুৱা দা মেইন পাৰপাস অফ টিচিং ল্যাঙ্গুৱেজ ইজ একুৱাৰিং elements of language or express one's idea or develop communications competence or master in grammar and vocabulary. So which one is going to be the perfect answer? Mone rakhibo acquiring elements of language eto amar uddeshyo nohoy express one's idea to nohoy thik ase main purpose hol language to develop communicate competence mane communication or skill to শক্তিশালী আৰু ডেভেলপ কৰাৰ কাৰণে আমি ল্যাঙ্গুৱেজটো শিকিব লাগে সো অপশন সি ইজ গোইং টু বি দ্য ৰাইট আনসাৰ হিয়াৰ ওকে নেক্সট নম্বৰ 3 নম্বৰ 3 টো এনেকুৱা টাইপৰ এট ফাৰ্স্ট এ চাইল্ড লাৰ্ন এ ল্যাঙ্গুৱেজ থ্ৰু ড্যাশ জীৱনৰ প্ৰথমত ল'ৰা ছোৱালীয়ে ভাষা এটা শিকি লয় কিহৰ জৰিয়তে কিহেৰে কোনটো মাধ্যমত বাই ৰিডিং ৰাইটিং ইমিটেটিং স্পিকিং পঢ়াৰ মাধ্যমত লিখাৰ মাধ্যমত না অনুসৰণৰ মাধ্যমত অৰ স্পিকিং সো এইটো হল মেইন ইম্পৰ্টেন্ট মনত ৰাখিব এট দা ফাৰ্স্ট টাইম হিয়তে ৰিডিং স্কিল না থাকে ৰাইটিং না থাকে স্পিকিং স্কিল না থাকে কিন্তু ইমিটেশন এইটো কিন্তু হিয়তৰ থাকে গতিকে থ্ৰু ইমিটেশন দে ক্যান লাৰ্ন ল্যাঙ্গুৱেজ এট দা ভেৰি ফাৰ্স্ট ষ্টেজ অফ লাইফ ওকে 4 নম্বৰ question to eniko a phoneme is what phoneme to ki boli koa hai a diphthong a vowel sound a single unit of sound or single unit of word monot rakhibo a single unit of sound or a single unit of word diphthong no hoy vowel sound no hoy kintu single unit of sound or single unit of word eito hol phone logot sound ase jehetu ফোনৰ লগত জড়িত গতিকে অপশন সি ইজ দ্য ৰাইট আনসাৰ কিন্তু অপশন ডি টো হ'ব এটো কিহৰ কাৰণে এটো কিন্তু মানে ফোনেম নহয় মৰফেম ঠিক আছে এটো মৰফেমৰ লগত জড়িত গতিকে ইয়াত যেহেতু ফোনেম কৈছে সো সাউন্ড ৰিলেটেড ওয়ার্ড দিস ওয়ান নেক্সট কি আছে দ্য সেন্টেন্স ৰীতা ড্ৰাইভছ এ হৰ্স এটো এটা সেন্টেন্স এই সেন্টেন্সটো কারেক্ট কি আছে correct syntactically but semantically incorrect no correct semantically but syntactically incorrect both semantically and syntactically correct or none kuntu শুদ্ধ এটো syntactically correct আছে no semantically incorrect আছে kuntu তাৰ কাৰণে আমাৰ কিন্তু syntax আৰু semantic বুজিব লাগিব গতিকে আমাৰ এলিমেন্টস অফ ল্যাঙ্গুৱেজ খুবই গুৰুত্বপূৰ্ণ আপোনালোকে এই ভিডিও এইটো প্ৰশ্নৰ শেষত কিন্তু আমি এলিমেন্টস অফ ল্যাঙ্গুৱেজ তো বুজিবলৈ আমি খুব ধুনিয়াকে বুজিলাম ওকে গতিকে এটো মনত ৰাখিব semantic হল just understanding the meaning okay in a proper way আৰু syntactically হল that grammatical involve rules and regulations ঠিক আছে না নাই আপোনালোকে চাওক এটো ৰীতা ড্ৰাইভছ এ কাৰ এটো সাবজেক্ট এটো ভার্ব and then object গতিকে এই ক্ষেত্ৰত SVO রুলটো এপ্লাই হৈছে ইয়াত গতিকে এটো সিনট্যাক্টিক্যালি কারেক্ট আছে কিন্তু সিমেন্টিক্যালি ইনকারেক্ট কিয় কাৰণ সিমেন্টিক মানে এটা বাক্যত শব্দৰ প্ৰপাৰ মিনিং ঠিক আছে নে নাই যদিও হৰ্সৰ এটা ইন্ডিভিজুয়াল মিনিং আছে কিন্তু এই বাক্যটোত এই ড্ৰাইভ ব্যৱহাৰ কৰাৰ ফলত হৰ্সৰ কিন্তু লগত ড্ৰাইভৰ সঠিক ব্যৱহাৰ হোৱা নাই কাৰণ আমি জানো যে হর্স থাকলে রাইট হ'ব গতিকে এটো সিনট্যাক্টিক্যালি কারেক্ট কিন্তু সিমেন্টিক্যালি ইনকারেক্ট গতিকে অপশন এ এই ক্ষেত্ৰত আমাৰ অপশন এ ইজ দা ৰাইট আনসাৰ ওকে সো বন্ধুসকলে কেনেকুৱা পাইছে পাঁচটা কোৱেশ্চন যদি ভাল লাগিছে গতিকে সেকেন্ড পাৰ্টটো আৰম্ভ কৰাৰ আগতে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব লগতে আহক আমি প্ৰথমত আলোচনা কৰো এলিমেন্টস অফ ল্যাঙ্গুৱেজ ভিতৰত আমাৰ পৰে phoneme
মৰফেম তাৰপিছত আছে সিনট্যাক্স সিমেন্টিক্স এণ্ড প্ৰেগমেটিক্স এইকেইটা আমি ভালকৈ বুজি ল'ম ওকে এলিমেণ্টছ অফ লেংগুৱেজৰ ভিতৰত প্ৰথমতে আছে ফোনেম ইয়াৰ কেইটা আছে ফোনেম মৰফেম সিনট্যাক্স সিমেন্টিক্স এণ্ড প্ৰেগমেটিক্স ওকে প্ৰতিটোৰ বিষয়ে আমি জানি ল'ব লাগিব কিৱৰ্ডছবিলাক আমাৰ অসমীয়াত ধ্বনি বুলি কোৱা হয় ধ্বনি বিন্যাস ইয়াৰ ষ্টাডিটোক ফোনলজি বুলি কোৱা হয় শব্দৰ মানে সাউন্ড ফোন মানে সাউন্ড মনত ৰাখিব পাৰে ফোনৰ জৰিয়তে সাউন্ড প্ৰডিউস হয় কিন্তু ইয়াত আসল কথাটো বুজিব লাগিব সাউন্ডৰ সৰু এককক স্মলেষ্ট ইউনিট অফ সাউন্ড ইজ কল ফোনেম ঠিক আছে ফোনেমবিলাক ইমান সৰু আটাইতকৈ সৰু যে এইবিলাকক যদি ইয়াৰ পৰা এটা শব্দৰ পৰা বাদ দিয়া হয় তেনেহলে ইয়াৰ আৰু উচ্চাৰণে শব্দটো নহবই আৰু ঠিক আছে যেনেকুৱা ch bh b abcd এইবিলাক হল সৰু সৰু ইউনিট যেনেকুৱা bat এই bat ৰ পৰা যদি আমি b টো গুছাই দিওঁ তেতিয়াহলে কিন্তু ইয়াৰ আৰু কোনো উচ্চাৰণে নাথাকে মানে ইয়াৰ কোনো সাউন্ডে নাথাকে ইয়াৰ কোনো মিনিংও নাথাকিব গতিকে শব্দ নহব সো স্মলেষ্ট ইউনিট অফ সাউন্ড ইজ কল phonemes and the study of phonemes okay called phonology clear গম পাইছে এটা নেক্সট আছে আপোনালোকৰ ফোনোলজি সৰি নেক্সট আছে মৰফেম এটাক মৰফোলজি বুলি কোৱা হয় স্মলেষ্ট মিনিংফুল কম্বিনেশন অফ সাউন্ড অর স্মলেষ্ট মিনিংফুল ইউনিট ইন এ ল্যাঙ্গুৱেজ ভাষাত আটাইতকৈ সৰু মানে অৰ্থ থকা অৰ্থপূৰ্ণ এটা ইউনিটক যেতিয়া আমি ষ্টাডি কৰিম হেইটোক কোৱা হ'ব মৰফোলজি আৰু এই আটাইতকৈ সৰু যেটো মিনিংফুল ইউনিট হেইটোক কোৱা হয় মৰফেম ঠিক আছে মৰফেম বুলি কওঁতে প্ৰতিটো শব্দই কিন্তু এটা এটা মৰফেম যেনেকৈ ইয়াত ফেইথফুল আছে যি কোনো শব্দ আপোনালোকে যদি এটা লয় এটা কিন্তু মৰফেম বাট देयर इज এ ডিফাৰেন্স বিটুইন মৰফেম এণ্ড এ ওয়ার্ড এটা ওয়ার্ড বুলি ক'লে প্ৰতিটো ওয়াৰ্ডৰ কিন্তু এটা ইন্ডিভিজুৱেল মিনিং থাকে যি কোনো ওয়ার্ড যদি আপোনালোকে কয় ব্যাড ক্যাট ইউজফুল ফেইথফুল গো কাম প্ৰতিটো ওয়াৰ্ডৰ কিন্তু এটা এটা কি আছে মিনিং আছে বাট মৰফেমৰ অল টাইম যে মিনিং থাকিব হেইটো কিন্তু ইম্পৰ্টেন্স নহয় কেতিয়াবা মিনিং থাকিব পাৰে কেতিয়াবা মিনিং নাথাকিব পাৰে ইন্ডিভিজুৱেলি ইয়াৰ কিন্তু ইয়াক যদি আমি কম্বাইন কৰি এটা শব্দ বনাও কেতিয়াবা ধুনিয়া এটা মিনিং হৈ যায় গতিকে এই ক্ষেত্ৰত ফেইথফুল ইন্ডিভিজুৱেল এটা ওয়ার্ড আছে এইটো মৰফেম বুলিও কোৱা হয় ইয়াক কিন্তু ইয়াৰ আগত যদি আমি এটা un লগাই দিওঁ এইটো এটা মৰফেম হৈ গ'ল এতিয়া আমি গতি পালো আনফেইথফুল ঠিক আছে গতিকে স্মলেষ্ট মিনিংফুল কম্বিনেশন এতিয়া এই যিমানবোৰ সাফিক্স আৰু প্ৰেফিক্স আছে সব বিলাক কিন্তু মৰফেম এই সাফিক্স আৰু প্ৰেফিক্স বিলাকৰ কিন্তু ইন্ডিভিজুৱেল ইয়াৰ নিজৰ কোনো মিনিং নাথাকে কিন্তু এইবিলাকক শব্দৰ আগে পিছে আমি যোগ কৰি প্ৰেফিক্স হল ইয়াত আন কিছুমান শব্দৰ শেষত আমি n e double s লগাই লওঁ হয়নে নাই n e double s ইয়াত চাও আপোনালোকে n e double s এর কিন্তু নিজস্ব কোনো মিনিং নাই কিন্তু ইয়াত যেতিয়া আমি ফেইথফুলনেস বুলি লিখিম শেষত তেতিয়া কিন্তু এটা মিনিং আহি যাব গতিকে এইবিলাক কিন্তু এটা মৰফেম এই ওয়ার্ডটো এটা মৰফেম বাট all the time the morpheme doesn't produce a meaning maybe their meaning may not okay বুঝছে আপোনালোকে এতিয়া আহক তলত কি আছে ইয়াৰ পিছত আছে সিনট্যাক্স আপোনালোকে গম পায় সিনট্যাক্স মানে গ্ৰামাটিক্যাল স্ট্ৰাকচাৰ অফ এ সেন্টেন্স সাবজেক্ট ভার্ব অবজেক্ট প্যাটার্নত ঠিক আছে নে নাই এই স্টাডিটো যেতিয়া আমি কৰিম এইটো হল সিনট্যাক্স গম পাইছে আপোনালোকে এটা সেন্টেন্স বাক্য এটা সঠিক ৰূপত সজাই মানে সজোৱা আছে নাই যেনেকৈ আই গো টু স্কুল এইটো সিনট্যাক্স ঠিক আছে ইয়াৰ কাৰণ সাবজেক্ট ভার্ব অবজেক্ট এতি এই বাক্যটোক যদি আমি উল্টাকৈ লিখিনো আই টু স্কুল গো তেতিয়া হলে আপোনালোকে চাওক এইটো কিন্তু মানে সিনট্যাকটিক্যালি ৰং আছে কাৰণ উপৰটো ঠিক আছে বাক্যৰ যেতি স্ট্ৰাকচাৰ গ্ৰামাটিক্যাল রুল এন্ড রেগুলেশনস all these things are when applied properly that study is called syntax next hol semantics মানে study of meaning of words and phrases এটা বাক্যত ইন্ডিভিজুৱেলি ইন্ডিপেন্ডেন্টলি কথাটো মই এই কাৰণে লিখি দিছো যে এটা বাক্যত প্ৰতিটো শব্দৰ এটা নিজস্ব এটা মিনিং থাকে যেনেকৈ আই গো টু স্কুল ইয়াত জি কেইটা
এই বাক্যটোত যি কেইটা শব্দ আছে প্ৰতিটো শব্দৰ এটা ইন্ডিভিজুৱেল মিনিং আছে এই মিনিংটো ঠিক আছে নে নাই তাকে আমি চাওঁ ইয়া হল সেমান্টিক্স সেমান্টিক্স কথাৰ অৰ্থ হল আপোনালোকে গম পাব সেমান্টিক্স মানে আন্ডাৰষ্টেণ্ডিংৰ ক্ষেত্ৰত এইটো এটা ৰিলেট কৰে আন্ডাৰষ্টেণ্ডিং ঠিক আছে এইটো আপোনালোকে এইবিলাক ওয়াৰ্ডছ মনত ৰাখিব সেমান্টিক্স মানে মিনিং তো মিনিংৰ ষ্টাডিটো হৈছে সেমান্টিক্স গ্ৰামাটিক্যাল ষ্টাডি হৈছে সিনট্যাক্স ক্লিয়াৰ এইবাৰ লাষ্টটো হল প্ৰেগমেটিক্স প্ৰেগমেটিক্স হোৱাট ইজ দ্যাট study of words and their meaning in a language and their meaningful uses to the concern মানে এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত এই বাক্যটোৰ মিনিংটো ঠিক আছে নে নাই ঠিক আছে ইয়াৰ ষ্টাডি কৰাটোই হল প্ৰেগমেটিক্স মনত ৰাখিব প্ৰেগমেটিক্স আৰু সেমেন্টিক্স দুয়োটাই মিনিংৰ লগত জড়িত কিন্তু এটা সুকীয়া ডিফাৰেন্স আছে এই ডিফাৰেন্সটো ইম্পৰ্টেন্ট মই ইয়াত কিছুমান পয়েন্টস মেনশন কৰিছো আপোনালোকক বুজাৰ কাৰণে ঠিক আছে বলক আমি বুজি লওঁ বস্তুখিনি ক্লিয়াৰলি স্টাডি অফ ওয়ার্ডস এন্ড देयर মিনিং এটা বাক্যত মিনিং ঠিক আছে নে নাই এই মিনিংটো যদি ঠিক থাকে তেতিয়া হলে ইয়াৰ ষ্টাডি কৰাটোই আৰু এই মিনিংটো ইউজ কৰি এটা সেন্টেন্স কেনেকৈ ইউজ হৈ আছে ইয়াৰ ষ্টাডি কৰাটোই হল প্ৰেগমেটিক্স মনত ৰাখিব এটা ল্যাঙ্গুৱেজ ইন এক্সটাৰ্নাল সিমেন্টিক্স তো কি আছিল ল্যাঙ্গুৱেজৰ ভিতৰত প্ৰতিটো শব্দৰ মিনিং ঠিক আছে নে নাই এটা হল সিমেন্টিক্স কিন্তু এই ল্যাঙ্গুৱেজৰ এক্সটাৰ্নাল ভিতৰৰ এই ল্যাঙ্গুৱেজটো as per that context it is meaningfully expressed or not ঠিক আছে তাৰ মানে এটা কনটেক্সটৰ লগত ইয়াৰ মিনিংটো ঠিক আছে নে নাই বা linguistic meaning of in communications uses of language to communicate ঠিক আছে ল্যাঙ্গুৱেজটো আমি কেনেকৈ ব্যৱহাৰ কৰি কমিউনিকেশ্যন স্কিলফুল কৰিব পাৰো বা লিঙ্গুইষ্টিক মিনিং ঠিক আছে নে নাই ধৰক আপুনি বজাৰলৈ গৈ আছে ইউ আৰ গোইং টু দা মাৰ্কেট এতিয়া কোনোবাই খুদিলে আপুনি যদি কয় আই এম গোইং টু স্কুল এটোতো নহব লিঙ্গুইষ্টিক মিনিং ইয়াত ঠিক নাই গতিকে আমি প্ৰপাৰলি কোনটো লাইন কোনটো সেন্টেন্স কত ব্যৱহাৰ কৰিব লাগিব ইয়াৰ ষ্টাডি কৰাটো হল প্ৰেগমেটিক্স গম পাইছে ইউজ অফ ল্যাঙ্গুৱেজ টু কমিউনিকেট যোগাযোগ কৰাৰ ক্ষেত্ৰত আমি লিঙ্গুইষ্টক কেনেকৈ ব্যৱহাৰ কৰোঁ ইয়াৰ ষ্টাডি হল প্ৰেগমেটিক্স সিমেন্টিক্স অৰ্থ হল যে হোৱাট ইজ said সিমেন্টিক্যালি যদি এটা সেন্টেন্স কোৱা হয় সিমেন্টিক্স হোৱাট ইজ said কি কলে কথাষাৰ কিন্তু প্ৰেগমেটিক্স হল what the speaker means স্পিকাৰে কি কথাষাৰ কৈ আছে ইয়াৰ মানেটো ঠিক আছে নে নাই এতিয়া এজনে জ্বৰত ভুগি আছে খুদিছে কোনোবাই what happened ই যদি কৈ আছে I am suffering from diarrhea তেতিয়াতো নহব নহয় কাৰণ এটা প্ৰেগমেটিক্স হিচাপে ল্যাঙ্গুৱেজৰ ইউজটো ঠিক আছে নে নাই ই যেটো কথা কলে এইটো কনটেক্সট এই সিচুৱেচন এই সময়ৰ এই সাপেক্ষে ঠিক আছে নে নাই ইয়াৰ ষ্টাডি কৰাটো হল প্ৰেগমেটিক্স ওকে সো এইটো ইনহেজ বুলি লিখিছো মই এইটো ইনহেজ কৰে মোৰ অথেন্টিক্যাল ইউজেস অফ ল্যাঙ্গুৱেজ প্ৰেগমেটিক ষ্টাডি তো এই কাৰণে কৰা হৈছে লৰা ছোৱালী ল্যাঙ্গুৱেজটো অথেন্টিক্যালি ইউজ কৰি আছে নে নাই ঠিক আছে গতিকে এইখিনি হল এলিমেন্টস অফ ল্যাঙ্গুৱেজ সো কেনে পাইছে যদি ভাল লাগিছে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে থ্যাংক ইউ